নমস্কাৰ মোৰ আন এটা ভিডিঅ'লৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আজি কোনো ডান্সৰ ভিডিঅ' নহয় কোনো টিউটৰিয়েলৰ ভিডিঅ' নহয় আজি এটা বেলেগ টপিকৰ ওপৰত কথা পাতিবলৈ গৈ আছো আজি মই আহিছো মোৰ সৰু কালৰ বান্ধৱী ময়ূৰীহঁতৰ ঘৰলৈ আসলতে সৰুতে মোৰ লগত একেলগে ডান্স কৰিছিলাম একেলগে ডাঙৰ হোৱা কিন্তু তাই আজি ডান্সৰ পৰা অকণমান বেলেগ এটা বিষয় অধ্যয়ন কৰি আছে আৰু সেই ফিল্ডত আগবাঢ়িও গৈ আছে সো আজি ভিডিঅ'টো আছে সেইটোৰ ওপৰত আপোনালোকে থাম্বনেলত দেখিছে আমি কিহৰ ওপৰত কথা পাতিবলৈ গৈ আছো তেনেহ'লে নমস্কাৰ জনাইছো ময়ূৰী প্ৰথম নমস্কাৰ মোৰ নাম শ্ৰী ময়ূৰী বৰা মোৰ ঘৰ নগাঁও জিলাৰ কামপুৰত মই এগৰাকী নৃত্যশিল্পী আছিলোঁ অপূৰ্ব দাদাই যেহেতু কৈছে মই সৰুৰ পৰা অপূৰ্ব দাদাৰ লগতে একেলগে নৃত্য কৰি ডাঙৰ হৈছোঁ কিন্তু বৰ্তমান মই এটা নৃত্য জগতখনৰ পৰা অকণমান আঁতৰি এতিয়া বেলেগ এটা লাইনত আছোঁ গতিকে এই লাইনটোৰ বিষয়ে অপূৰ্ব দাই আজি মোৰ ওচৰত জানিবলৈ আহিছে গতিকে অপূৰ্ব দাই তোমাক ধন্যবাদ জনাইছোঁ ময়ূৰী বহুত দিন মানে ঘৰত নাছিলে তাৰপিছত দুমাহমানৰ আগত মই তাইক লগ পাইছিলোঁ এটা বিশেষ কাৰণ এটা সেই সময়ত মোৰ এটা বহুত মোৰ মানে লাইফটো বহুত আপছ এণ্ড ডাউন চলি আছিল অকণ ডিপ্ৰেছ আছিলোঁ তাৰপিছত ময়ূৰীক লগ পালোঁ ময়ূৰীয়ে মোক এই শক্তিটোৰ বিষয়ে মোক ক'লে আৰু তাই সমাধান দিলে মোক হিলিং কৰিছে আৰু মই বুজাব পৰা নাই একচুৱেলি তাই বহুতখিনি মোক হেল্প কৰিছে মোৰ জীৱনত আগবাঢ়ি যাবলৈ আৰু আজি সঁচাই মই মানে সফল হৈছোঁ আৰু বহুতখিনি সেই বেয়া দিনখিনিৰ পৰা আজি অলপ মানে ভাল দিনলৈ আহিছে বুলি মই ক'ব পাৰিম আৰু হয়তো আপোনালোকৰ জীৱনতো কিছুমান সমস্যা থাকিব পাৰে যিটো আপোনালোকৰ সমাধান পোৱা নাই আৰু ময়ূৰীয়ে ক'ব আচলতে কেনেধৰণে আমি নিৰাময় পাব পাৰোঁ এই সমস্যাবোৰৰ পৰা প্ৰথমতে মই বুজাই দিছোঁ যে মই কি লাইনত আছোঁ মই এগৰাকী ৰেকি গ্ৰেণ্ড মাষ্টাৰ লামা ফেয়াৰ গ্ৰেণ্ড মাষ্টাৰ ৰিচেণ্টলি মই এক্সেছ বাৰ্ছ প্ৰেক্টিচনাৰো হৈছোঁ আৰু বাস্তু কনচালটেণ্ট আৰু নিউমাৰলজিষ্ট টেৰ কাৰ্ড ৰিডাৰ হয়তো সকলোৰে পৰিচিত আৰু যিটো শক্তি মই আহৰণ কৰিছোঁ ইউনিভাৰ্চৰ ফালৰ পৰা যিটো শক্তি মই আহৰণ কৰিছোঁ সেই শক্তিটোৰ সহায়ত মই মোৰ নিজৰ সমস্যাৰ লগতে বেলেগৰো সমস্যা সমাধান কৰিব পাৰিছোঁ ঠিক তেনেদৰে অপূৰ্বদাৰ কিছুমান সমস্যা আছিলে তেতিয়াৰ পৰাই মই অপূৰ্বদাক এই বিষয়সমূহৰ ওপৰত কৈছিলোঁ তেতিয়াৰ পৰাই আগ্ৰহী অপূৰ্বদা গতিকে সেই যিহেতু তেখেত আগ্ৰহী গতিকে সেই আগ্ৰহটো থকাৰ বাবেই মই তেখেতক সহায় কৰিলোঁ মই ৰেকিৰ টাচ হিলিং দিলোঁ তেখেতক আৰু বহুতো প্ৰতিকাৰসমূহো দিলোঁ গতিকে তেওঁৰ সেই সমস্যাসমূহৰ পৰা বৰ্তমান ওলাই আহিছে আৰু মই আজিহে গম পাইছোঁ যে ময়ূৰীয়ে মানে ৰেকিৰ সলনি আৰু বহুত কিবা কিবি শিকিছে আচলতে হয়তো 19 চনৰ পৰা শিকি আছে হয় মই এতিয়া 2019ৰ পৰাই মই এই বিষয়সমূহৰ লগত জড়িত হৈ আছোঁ এতিয়া 5 বছৰ হৈছে হয়তো আপোনালোকে দেখিব ভিডিঅ'টো শেষলৈকে চাই থাকিব আজি মই আৰু বহুত কিবা কিবি সমস্যা লৈ আহিছোঁ মানে ময়ূৰীৰ ওচৰত তাই মই ল'ম প্ৰতিকাৰ আৰু আপোনালোকেও কওঁ যদি আপোনালোকে জীৱনত আপোনালোকৰ যে কিবা প্ৰব্লেম আছে কিবা অসুবিধা আছে আপুনি ডাইৰেক্ট ময়ূৰীৰ লগত যোগাযোগ কৰিব পাৰে আচলতে ভিতৰত বহুত মানে এন্ধাৰ সেইকাৰণে ভাবিছোঁ অলপ বাহিৰলৈ ওলাই আহোঁ কথাখিনি স্পষ্টকৈ এতিয়া মই ময়ূৰীক সুধিব বিচাৰিম মানে এই শক্তিটো কেনেধৰণে প্ৰয়োগ কৰা হয় এগৰাকী মানুহৰ ওপৰত হয় যিহেতু নিশিকাকৈ গোটেইখিনি ডিটেইলছত ক'ব নোৱাৰি গুৰুৰ পৰা আমি দীক্ষা ল'ব লাগে আৰু দীক্ষা লোৱাৰ পিছতহে আমি দিব পাৰোঁ হয় এতিয়া ধৰি লওক সেই ইউনিভাৰ্চেল যিটো এনাৰ্জি মই ইউনিভাৰ্চেল এনাৰ্জি বুলিয়ে কৈছোঁ যিহেতু আমি ইউনিভাৰ্চেলৰ ফালৰ পৰা এই এনাৰ্জিসমূহ আমি পাওঁ সেই এনাৰ্জিসমূহ আমি দুহাতত সেই উৰ্জাটো আমি দুহাতত লৈ সেই এজন মানুহৰ দেহত আমি প্ৰৱেশ কৰোঁ আৰু এইটো ডিষ্টেঞ্চতো হয় ডিষ্টেঞ্চতো ল'ব পাৰি আৰু কিছুমান মই মোক যে তুমি দিছিলা কিমান লাকি নাম্বাৰ এনেকুৱা কিছুমান মই এঞ্জেল নাম্বাৰ অ'কে চ' আমাৰ দৰ্শকসকলক মই এটা মানে জনাব বিচাৰিম যে মানি প্ৰব্লেম বহুত হৈ থাকে তেনেকুৱা ন পইচাৰ সমস্যা থাকে বিভিন্ন ধৰণৰ সমস্যা কিবা লাকি নাম্বাৰ দিও আমি এইটো সমাধান কৰিব পাৰোঁ নহয় জানো বহুত ভিডিঅ'ত মই দেখিছোঁ কিন্তু বেলেগ বেলেগে তেনেকৈ কিছুমান কৈ থাকে না ইনষ্টাগ্ৰামতে হওক ফেচবুকত মই দেখাই থাকোঁ কিছুমান নাম্বাৰ কৈ থাকে চ' মই আজি ময়ূৰৰ পৰা জানিব বিচাৰিম যদি আমাৰ টকাৰ অসুবিধা হয় পইচাৰ অসুবিধা হয় তেতিয়া আমি কেনেধৰণৰ মানে লাকি নাম্বাৰ থাকে আচলতে বৰ্তমান মানুহৰ বহুত সমস্যা সেই সমস্যাৰ লগতে অন্যতম আৰু এটা প্ৰধান সমস্যা বুলিয়ে ক'ব লাগিব সকলোৰে জীৱনত পইচা আমাৰ অতি দৰকাৰী গতিকে এই সমস্যাসমূহ আমি সমাধানৰ পথ আমাৰ বহুত বেলেগ আছে তথাপিও যিহেতু তুমি সুধিছা যে এটা লাকি নাম্বাৰ অৰ্থাৎ এঞ্জেল নাম্বাৰ এঞ্জেলটো কি হয় ভগৱানৰ দেৱদূত সঁচাকৈ মই সদায় এঞ্জেলৰ লগত কানেকশ্যন হৈ থাকোঁ মানে মই যিহেতু এঞ্জেল হিলিং কৰোঁ এঞ্জেল প্ৰে কৰোঁ সঁচাকৈ এটা মেজিকেল একদম মেজিক বুলিয়ে ক'ব লাগিব মেজিকেল ৰিজাল্ট একদম তথাপিও তুমি সুধিছা যিহেতু এটা মোক টকা পইচাৰ ওপৰত এটা এঞ্জেল নাম্বাৰ লাগে গতিকে আমি 808 বা 520 এই নাম্বাৰটো আমি গ্ৰীণ পেন বা ব্লু পেনেৰে আমি লেফ্ট হেণ্ড ৰিষ্টত আমি লিখিব পাৰোঁ বা লেফ্ট হেণ্ড বুলিয়ে নহয়
লেফ্ট বডি পাৰ্টছত আমি লিখিব পাৰোঁ আৰু আমাৰ পজিটিভ ইণ্টেনশ্যন হ'ব লাগিব, পজিটিভ মাইণ্ড হ'ব লাগিব, বহুত পজিটিভ হ'ব লাগিব, এফাৰ্মেশ্যন পূৰা ক্লিয়াৰ ৰাখিব লাগিব। আচলতে এই বস্তুটো এনেকুৱাই একশ্যন, এফাৰ্মেশ্যন, ইণ্টেনশ্যন আৰু ভিজুৱেলাইজেশ্যন, এই বস্তুসমূহ আমি অতিকে গুৰুত্বপূৰ্ণ আমাৰ এই লাইনটোত। হয়তো বহুতে জানে, তথাপিও তুমি সুধিছাৰ বাবে মই আকৌ এবাৰ কৈছোঁ। তেনেকৈ যে আমাৰ দৰ্শকসকল কোনোবাই শিকিব বিচাৰে যে এনেকৈ আমাৰ ৰেকি হওক বা কিবা তুমি যিবিলাক কৰি আছা, তেতিয়া শিকাৰ কিবা সুবিধা আছে নেকি তোমাৰ? হয়, শিকাৰ সুবিধা আছে। মই চেমিনাৰবিলাক দিয়ে থাকোঁ, অফলাইনো হয় মোৰ, অনলাইনো হয়। কোনোবাই যদি আপোনালোকে আগ্ৰহী, গতিকে আপোনালোকে শিকিব পাৰিব। অপূৰ্ব দাদাই মোৰ নাম্বাৰ দি দিব, আপোনালোকে মোৰ এই নাম্বাৰত যোগাযোগ কৰিব পাৰিব। মই নাম্বাৰো দি দিম আৰু মই ইনষ্টা আইডিটো মই দি দিম, আপুনি ইনষ্টাত ডাইৰেক্ট মেছেজ কৰিব পাৰিব। আপোনালোকে মোক যোগাযোগ কৰিব পাৰিব। আৰু অকল যে মই ৰেকিৰ লাইনতহে আছোঁ সেইটোতো নহয় বুলি মই আগতীয়াকৈ কৈছোঁ, বহুতকেইটা লাইনত আছোঁ। কাৰ্ড 13 কাৰ্ড, সেই 13 কাৰ্ডছসমূহৰ থ্ৰুদি আপোনালোকে আপোনালোকৰ প্ৰশ্নৰ উত্তৰসমূহ আপোনালোকে পাব। আৰু মই ল'লোঁ এক্সেছ বাৰ্ছ, খুব মানে কিবা খুব ভাল লাগিছে, একদম কিবা ভিতৰৰ পৰা এটা আনন্দ, অলপ কিবা ঠাণ্ডা। গোটেই ব্লগটো ইমানতে সামৰিছোঁ। মই ধন্যবাদ জনাইছোঁ আৰু ধন্যবাদ জনাইছোঁ। তোমাৰ চেনেলটোকো ধন্যবাদেই দিব লাগিব।